এখন গাড়ী দেখাম কিয়া চেলটছ HTK প্লাস আৰু 2023 লাষ্টৰ গাড়ী হোৱাইট কালাৰৰ গাড়ী আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু গাড়ীখনৰ সবতকে এটা ভাল আপোনালোক দেখাম যে গাড়ীখন কোনো এক্সিডেন্ট বা মাৰ খোৱা নাই সব গোটে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টত আপোনালোকে গাড়ীখন পাই যাব আৰু গাড়ীখনৰ প্ৰাইসটো মই আপোনালোকক কৈ দিম বাৰু গাড়ীখনৰ প্ৰাইসটো আমি ইমান বেছি ৰখা নাই প্ৰথমতে মই ইঞ্জিনটো এবাৰ দেখাই দিওঁ আৰু ৰানিং কিমান আছে এইটো দেখাম মই গাড়ীখনৰ খুব ধুনীয়া কন্ডিশনত গাড়ী আছে কৰিবলগীয়া বিশেষ একো নাই যদি আপোনালোকে এই গাড়ীখন ল'ব বিচাৰে যদি আপোনালোকে এই গাড়ীখন ল'ব বিচাৰে তেতিয়াহলে আমাৰ স্ক্ৰিনত নাম্বাৰ দিয়া আছে তেতিয়া আমাৰ লগত যোগাযোগ কৰক এ চকিপিনে বাৰু দূৰৰ পৰা দেখা দিও দাদা এইবিলাক সব সিল আছে তাৰ মানে এনেকুৱা নহয় যে কোনোবা এক্সিডেন্ট আছে বা মাৰ্কো আছে না বেটাৰী নতুন পাই যাব 2023 লাষ্টৰ গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু সবতকে ইন্টাৰেষ্টিং যে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টত গাড়ী আছে চাৰিটা কোম্পানী ফিটেড এলোহিল পাই যাব চকা গিটা স্পেয়াৰ টায়াৰ এতিয়ালে ইউজ হোৱাই নাই কাৰণ ভিতৰটো এবাৰ দেখাই দিও দাদা গাড়ীখন চলিছে 34,270 কিলোমিটাৰ খুব ধুনীয়া কন্ডিশনত গাড়ী আছে LCD লাগি আছে আপোনালোকে লগাবলগীয়া একো নাই খালি গাড়ীখন লক আৰু আপোনালোকে ঘৰত লৈ যাওক আৰু এসব আৰু পিছৰ পিনৰ পৰা এবাৰ দেখাই দিওক চাওক মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো আজিকালি গুৱাহাটীত মানে খুব গৰম পিছৰ পিনৰ আপোনালোকে AC পাই যাব AC কাৰণে ইমান চিন্তা কৰিবলগীয়া নাই আৰু গাড়ীখনৰ ভিতৰটো আৰু কি বুলি কম আৰু খালি গাড়ীখন লক আপোনালোকে লৈ গৈ চলাই থাকক পিছৰ পিনৰ পৰা লকটো এবাৰ দেখাই দিও চাওক পিছৰ পিনৰ পৰা আপুনি এটা হেয়া পাই যাব বেক উইপাৰ পাই যাব তাৰ পিছতে মই এটো দেখাইছো আৰু আপোনালোকক দেখাম যে স্পেয়াৰ চকা এতিয়ালে আপোনালোকে ইউজে কৰা নাই চাওক ইয়া চাওক আৰু জুনে ল'ব তেওঁৰ কাৰণে খুব ভাল হ'ব আৰু বহুতেই বিচাৰে যদি আপোনালোকও বিচাৰি আছে হোৱাইট কালাৰত তেতিয়াহলে এখন চাব পাৰে 2023 লাষ্টৰ মডেল মই কৈছোৱে যদি আপোনালোকে ফাইনান্স কৰিম বুলি ভাবে তেতিয়াহলে ফাইনান্সটো ল'ব পাৰিব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে হ'ল যি দিয়া আপোনাৰ ইচ্ছামতে দিলে হ'ল